নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ লগত মই আলোচনা কৰিম ৰাতি শুৱাৰ আগত কি কাম কৰিলে ধন সম্পত্তিৰ কেতিয়াও অভাৱ নহয়। গতিকে আহক বন্ধুসকল, এতিয়া আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতীয় পৰম্পৰা অনুযায়ী বাস্তুশাস্ত্ৰ খুবেই প্ৰাচীন আৰু গুৰুত্বপূৰ্ণ এক বিষয়। প্ৰাচীন কালৰ পৰাই আমাৰ পূৰ্বপুৰুষসকলে এই শাস্ত্ৰ মানি চলি আহিছিল যদিও আজিকালি কিন্তু এই শাস্ত্ৰ একেবাৰে অৱহেলিত দেখা যায়, যাৰ ফলত বৰ্তমান সমাজত প্ৰেম ভালপোৱা, সুখ শান্তি আৰু ধন সম্পত্তিৰ ক্ষেত্ৰত অভাৱ ঘটি থাকে। জানিব পৰা যায় যে আগৰ দিনত এজন মানুহে উপাৰ্জন কৰিলে গোটেই ঘৰখনে সুখে শান্তিয়ে খাব পাৰিছিল, কিন্তু আজিকালি এখন ঘৰতে প্ৰত্যেকজনে উপাৰ্জন কৰিলেও কিন্তু কোনো নহয় কোনো ক্ষেত্ৰত অভাৱ থাকি যায়। ইয়াৰেই প্ৰধান কাৰণ হ'ল বাস্তুশাস্ত্ৰ নজনা বা বাস্তুশাস্ত্ৰ নমনা। কাৰণ এই বাস্তুশাস্ত্ৰৰ প্ৰত্যেকটি কাৰ্যতে আছে বৈজ্ঞানিক কাৰণ। সেয়েহে আজি এনে কেইটামান বাস্তু টিপছৰ বিষয়ে আলোচনা কৰিম, যিকেইটা টিপছ ৰাতি শোৱাৰ সময়ত যদি আমি কৰোঁ তেতিয়াহ'লে আমাৰ ঘৰত কেতিয়াও আৰ্থিক অনাটন থাকিবই নোৱাৰে। ১ নম্বৰতে, ঘৰৰ মূল দৰজাৰ সন্মুখত ৰাতি কেতিয়াও আৱৰ্জনা বা লেতেৰা হৈ থাকিব দিব নালাগে। ইয়াক খোৱাৰ সময় আগতে ইয়াক পৰিষ্কাৰ কৰি ৰখাটো প্ৰয়োজন, কাৰণ এনে কৰিলে সেইখন ঘৰলৈ মা লক্ষ্মীৰ প্ৰৱেশ ঘটিব নোৱাৰে। ইয়াৰ ফলত ঘৰত আৰ্থিক অনাটনে দেখা দি থাকে। ২ নম্বৰতে, ৰাতি কেতিয়াও কোনো বস্তু আনক দান কৰিব নালাগে। বিশেষকৈ চাউল কেতিয়াও ৰাতি আনক দান কৰিব নালাগে। এনে কৰিলে মা লক্ষ্মী ঘৰ এৰি গুচি যোৱাৰ সম্ভাৱনা অধিক থাকে। ৩ নম্বৰতে, ৰাতি ঘৰৰ য'তে ত'তে ঝাৰু নাৰাখিব, কাৰণ এই ঝাৰুৱে নিগেটিভ শক্তিক আকৰ্ষণ কৰে। সেয়েহে ৰাতি দক্ষিণ বা পশ্চিম দিশত ইয়াক লুকুৱাই ৰখাটো অতিকৈ প্ৰয়োজন। ৪ নম্বৰতে, ৰাতি শোৱাৰ সময়ত শোৱাৰ কোঠাৰ বাওঁফালে ৱালত বা বেৰত কোনো ধাতুজাতীয় বস্তু ওলোমাই ৰাখিব লাগে আৰু ৰাতিপুৱা ইয়াক নমাই থ'ব পাৰে, কাৰণ এই দিশক বাস্তুশাস্ত্ৰ মতে ধন আৰু সম্পত্তিৰ ক্ষেত্ৰ বোলা হৈছে এই স্থানক। সেয়েহে এই দিশত যদি ধাতুজাতীয় কোনো বস্তু ওলোমাই ৰাখিব পৰা যায় তেতিয়াহ'লে আৰ্থিক দিশত অত্যন্ত শুভ হয়। ই তাম, পিতল বা ৰূপ যিয়েই নহওক যিকোনো ধাতুৱে ইয়াত ৰাখিব পাৰে। সেয়েহে বন্ধুসকল, ৰাতি শোৱাৰ সময়ত যদি আমি এইকেইটা কাম কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কেতিয়াও ধন সম্পত্তিৰ অভাৱ নাথাকে। গতিকে বন্ধুসকল, আজিলৈ ইমানকে আলোচনা কৰি মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ।